কৰিছে মই সুধিছোঁ দাদা কি হৈছেনো কওক ন দাদা কি হৈছেনো মোৰ দাদা কি হৈছেনো কৈ আছোঁ অৰুণ কোৱাই নাই তাৰপিছত বহুত দিন পিছত আৰু তাৰপিছত বৌ মোক কৈছে যে অৰুণ গাৰ্গে গৰিমা শইকীয়া গাৰ্গৰ মুখা খুলিলে হয় আপোনালোকে অলপ অংশত দেখিলে মই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকক অলপ সময় পিছতেই দেখুৱাম এইজন হৈছে অৰুণ গাৰ্গ যি অৰুণ গাৰ্গক জুবিন গাৰ্গে নিজে ল'ৰাৰ দৰে মৰম কৰিছিল বাগানীয়া ল'ৰা হয় এই অৰুণ গাৰ্গক এটা অনুষ্ঠানত জুবিন গাৰ্গে লগ পাই জুবিন গাৰ্গৰ ঘৰলৈ লৈ আহি জুবিন গাৰ্গৰ যি উপাধি গাৰ্গ সেই উপাধি দিছিল আৰু সেইবাবেই অৰুণে নিজৰ পিছফালৰ উপাধিটোৰ সলনি অৰুণ গাৰ্গ উপাধিটো লিখে অৰুণ গাৰ্গ গোত্ৰটো লিখে আচলতে এই অৰুণ গাৰ্গে এতিয়া জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ মুখা খুলিলে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতেই যি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই খবৰটো যেতিয়াই অসমবাসীৰ মাজত বিয়পি পৰিছিল তেতিয়াই যি হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হৈছিল সেই কথা মই হয়তো আপোনালোকক কোৱাৰ প্ৰয়োজন নাই কিন্তু সেই সময়খিনিত গৰিমা শইকীয়া গাৰ্গে এনেকুৱা কি কাৰ্য কৰিছিল কি কাণ্ড কৰিছিল যিখিনি কথা আপোনালোকে বহুতেই হয়তো গম নাপায় আৰু সেই কথাখিনিকে এতিয়া এই অৰুণ গাৰ্গে বৰ্তমান সময়ত পডকাষ্টত আহি সম্পূৰ্ণ খোলাখুলিকৈ কৈছে মই বেছি কথা নকৈ আপোনালোকক প্ৰথমতেই ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোকে প্ৰথমতে অৰুণ গাৰ্গে কি কৈছে গৰিমা শইকীয়া গাৰ্গৰ সেই বিশেষ সময়খিনিৰ কথা যেতিয়া জুবিন গাৰ্গৰ সেই খবৰটো পাইছিল তেতিয়া এই গৰিমা শইকীয়া গাৰ্গে কি কৰিনো আছিল মই অৰুণ গাৰ্গৰ মুখেৰে আপোনালোকক শুনাইছোঁ আপোনালোকে প্ৰথমতে অৰুণ গাৰ্গৰ মুখৰ পৰাই শুনি লওক কোৱাই নাই তাৰপিছত বহুত দিন পিছত আৰু তাৰপিছত বৌ মোক কৈছে যে অৰুণটো যে মৃত্যুঞ্জয় মন্ত্ৰটো যে আছে যে মোবাইলটোত যে লগাচোন বুলি কৈছে তাৰপিছত মই মানে কি কওঁ আৰু তাৰপিছত মানুহবিলাক পিছত আৰু এনেকৈ কৈছে দাদা এনেকুৱা হৈছে বুলি তাৰপিছত বেলেগে কথা পাতি আছে মোকতো কোনো কোৱা নাই বা মই চবৰে ভৰি ধৰিছোঁ বা মই জানিব বিচাৰিছোঁ মানে দাদা কি হ'ল আজিলৈ গমেই পোৱা নাই নবা কি হ'ল মানে যোৱা সময়তে ইমান ধুনীয়াকে মাত দি গৈছে মোক কি হৈছে এইটোতো জানিব লাগিব ন এই বাকী যি হলো নহলো এটা কথা সিদ্ধাৰ্থে গম পাইছিলে শেখৰেও গম পাইছিলে যে মানে দাদাৰ যে যিটো বেমাৰ নৰ্মেলি সেই বেমাৰটোত পানীত পৰিব ওচৰলৈ যোৱাটো ভুল তো সেইটো বস্তু ইহঁতে জানি বুজি শুনিলে আপোনালোকে এয়া হৈছে অৰুণ গাৰ্গৰ মন্তব্য যিখিনি সময়ত জুবিন গাৰ্গৰ সেই খবৰটো আহিছিল সেই অনাকাংক্ষিত খবৰটো অসমবাসীৰ মাজত বিয়পি পৰিছিল তেতিয়াই এই অৰুণ গাৰ্গে যিহেতু একো ৱাদি বিচাৰি পোৱা নাছিল ঘুনুক ঘানাককৈ কথাবোৰ শুনিছিল কোনেও খুলি কথাবোৰ কোৱা নাছিল আৰু এই অৰুণ গাৰ্গে যেতিয়া মানুহবোৰে তেনেকৈ আলোচনা কৰি দেখিলে মানুহৰ ভৰিত ধৰিবলৈ বাকী আছিল আৰু গৰিমা শইকীয়া গাৰ্গৰ ওচৰত গৈ কিনে অৰুণ গাৰ্গে বাৰে বাৰে সুধিছিল আচলতে কি হৈছে দাদাৰ আৰু তেতিয়া গৰিমা শইকীয়া গাৰ্গে এই অৰুণ গাৰ্গক কৈছিল যে তুমি মোবাইলত মহামৃত্যুঞ্জয় মন্ত্ৰটো অন কৰা সেইটো তুমি জপ কৰা এইদৰে কৈছিল আৰু এই মহামৃত্যুঞ্জয় মন্ত্ৰ এনে এক শক্তিশালী মন্ত্ৰ যি মন্ত্ৰৰে যিকোনো বিপদত পৰিলে বিপদৰ পৰা উদ্ধাৰ হৈ আহিব পৰা যায় মৃত্যুকো জয় কৰিব পৰা এক বিশেষ মন্ত্ৰ হৈছে এই মহামৃত্যুঞ্জয় মন্ত্ৰ গৰিমা শইকীয়া গাৰ্গে নিজেও সেই মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিছিল যেতিয়াই সেই খবৰ পাইছিল যিহেতু গৰিমা শইকীয়া গাৰ্গে এটা পডকাষ্টত কৈছিল সেয়া মই দেখিছিলোঁ গৰিমা শইকীয়া গাৰ্গে নিজেও যিমান পাৰে সিমান সেই মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিছিল যাতে যদিহে ছিংগাপুৰত জুবিন সঁচাকৈ কিবা বিপদৰ সন্মুখীন হৈছে তেতিয়া সেই বিপদৰ পৰা যেন জুবিনে মুক্তি পায় সেই বিপদৰ সন্মুখীনৰ পৰা তেওঁ যেন বাচি আহে আৰু অৰুণ গাৰ্গকো সেইদৰে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিবলৈ কৈছিল কিন্তু তাৰ পিছতে আহি পৰিছিল অসমবাসীৰ মাজলৈ সেই অনাকাংক্ষিত খবৰটো যি খবৰে গোটেই অসমবাসীক শোকৰ ছাঁ পেলালে আৰু সেই অভাৱ অসমত কেতিয়াও কিন্তু পূৰণ নহ'ব সেই জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ যি অভাৱ সেই অভাৱ কিন্তু আগন্তুক সময়ত কেতিয়াও আৰু পূৰ্ণ নহ'ব গতিকে গৰিমা শইকীয়া গাৰ্গে যিহেতু সেইখিনি সময় নিজৰ স্বামীক বচাবৰ কাৰণে তেওঁ যিহেতু জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ যোৱা নাছিল আগৰ সকলো অনুষ্ঠানতে গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ লগত থাকে কিন্তু ছিংগাপুৰত যেতিয়া এইবাৰ গৈছিল গৰিমা শইকীয়া গাৰ্গ বিশেষ কাৰণত গৰিমা শইকীয়া গাৰ্গ যোৱা নহ'ল জুবিন গাৰ্গৰ লগত থকা যিবোৰ মানুহক জুবিন গাৰ্গে চিনি নাপালে যিবোৰ মানুহক ভাল বুলি ভাবিলে সেই মানুহখিনিকে যিবোৰ বন্ধু বুলি ভাবিলে সেই বন্ধুবোৰৰ লগতেই জুবিন গাৰ্গ গুচি গ'ল আৰু সেই বন্ধুবোৰেই কিন্তু জুবিন গাৰ্গক একেবাৰে নিশেষ কৰি দিয়ে অসমবাসীৰ ৰাইজৰ হিয়াৰ মনৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল এয়াই হৈছে
থুলমূলকৈ অৰুণ গাৰ্গে যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যটো মই আপোনালোকক দেখুৱালোঁ এয়া আইচেংফা বৰুৱাৰ তেওঁৰ যি পডকাষ্টত অৰুণ গাৰ্গে এইদৰে কৈছিল গোটেই ঘটনাটোৰ বিষয়ে গৰিমা শইকীয়া গাৰ্গে এইদৰে তেওঁক জুবিন গাৰ্গক বচাবৰ কাৰণে চেষ্টা কৰিছিল আৰু আপোনালোকৰ মতামতখিনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব এইটো ভিডিঅ'ৰ পৰা ইমানতে বিদায় লওঁ ধন্যবাদ